কাম Hello. Mundur থাকেন তো না गोजोननाय थाबाय जागोन दे लासै लासै मा dia sih warna yang kemana nih langsung saya domen boy hero boy lo dini hai passion Kumbai mistik tu dia leh. Apa dah kena? Mana kah? Mana deh? Baju kita pindah deh ni. Eसे फासयलायदो ভাল লাগাইছে 10 বছর আছে এনাই লাগাইছিল আপনার এনাই লাগাইছিল নাম কি আছিল আপনার দিলীপ বসুমতারি দিলীপ বসুমতারি ইলিয়াস বিফেঙ্কা এটা আজি আপনি মুক্তি পাইছে ঘৰৰ মানুহ আইছে 10 বছৰৰ পিছত আপনি ঘৰত যাব আজি দেখা কৰিব ঘৰৰ মানুহক কিমান আনন্দ বহুত আনন্দ কাক ধন্যবাদ দিব বিটিআৰ সরকার যিনে সরকারের আছে এটু ধন্যবাদ ইয়া বিটিআৰ চুক্তিৰ আধাৰতে আপোনালোকৰ এই মুক্তিটো হোৱা বুলি আপুনি ভাবে ভাবে মোৰ নাম লৈথ ব্ৰহ্ম সংগঠনৰ বীৰ লাফা নাম আছিল মই চিৰাং ডিষ্ট্ৰিক্টৰ হয় খালিগড় কিমান বছৰ থাকিল মই 10 বছৰ হলো সেন্ট্ৰেল জেলৰ গুৱাহাটী সেন্ট্ৰেল জেলত 10 বছৰ থাকিছো আপোনাৰ ওপৰতে এনআই আছিল না হয় এনআই আছিল এতিয়া আমাৰ আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছো ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব খুজিছো আপোনাৰ চেনেলৰ থ্ৰুৱে আৰু আমাৰ বেছি ডিমাৰ স্যাৰ আছে তাৰো হেল্প আছে আৰু আমাৰ এক্সচেঞ্জ ইউনিটৰ ফৰাম এতকো কাৰণে আমাৰটো জেলৰ পৰা ৰিলিজ হোৱাটো আজি এইটো সাকসেস হৈছে ইয়াৰ কাৰণে আমি এতক সবকে এক্সচেঞ্জ হয় মানে ধন্যবাদ দিব খুজিছো আৰু আমাৰ ঘৰৰ মানুহ আৰু আমাৰ ফ্যামিলি আমাৰ লোক গিলান এতক তাৰমানে সন্মান দিব লাগে এটা ওলাৰ কাৰণে আনন্দিত হয় মই খুশি মোৰ ঘৰৰ মানুহ খুশি মোৰ লগৰ সবে খুশি আমি কি আছো আৰু আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰম্যান ৰঞ্জন ডিমাৰকো এনেকুৱা কোৱাটো আপোনালোকে বিচাৰে হ'ব লাগে সবৰে ফ্যামিলি আছে সবৰে ঘৰ আছে হলে ভাল
চবৰ কাৰণে ভাল বিটি চুক্তিৰ হোৱা হিচাপে NDP লগত বিটিআৰ চুক্তি হৈছিল সেই হিচাপে ওলাব লাগে এইটোৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ ৰঞ্জন ডিমাৰী ছাৰক ওলাব লাগে যিমানখিনি আছে ওলাব লাগে আজি কিমান জনে ওলাব বুলি আজিতো 2 জন থাকি গ'ল কিবা এটা সৰু কামৰ কাৰণে এতিয়া আজি 20 জন হৈছে 20 জন আৰু 2 জন থাকি গ'ল 4 জন থাকি গ'ল বাঠা ৰুবি আৰু ফুকিল আৰু ফ্ৰলাট এটা থাকি গ'ল এজনতো লাইফ জেল হোৱা আছে ইয়াৰ কাৰণে ওলোৱা নাই আৰু এজনতো অলপ কামৰ কিবা থাকি গৈছে ইয়াৰ কাৰণে হোৱা নাই কালি হ'ব পাৰে আজি আজি আপোনাক আদৰিবলৈ কোন কোন আহিছে আহাৰটো 2-3 দিনৰ পৰা মোৰ ঘৰৰ মানুহ আহিছিলে বহুতে কিন্তু কাম থাকে ইয়াৰ কাৰণে আহিব নোৱাৰিলে আজি অলপখিনি আহিছে আমাৰ ঘৰৰ মানে বাইদেউ আহিছে কিবা বৌ আহিছে দাদা আহিছে গাঁৱৰ আহিছে তিনি আহিছে এটা 10-12 জন আহিছে আমি 10 বছৰ আছিলে জেলত এতিয়া ওলাইছে আৰু মনটোৰ বহুত শান্তি লাগিছে এতিয়া এতিয়া ধন্যবাদ দিবলৈ আমি আমাৰ যোনটো চলাই আছে এইখিনিত আমি ধন্যবাদ দিম এইখিনি কথা এতিয়া একো ক'ব নোৱাৰো কেনেকুৱা লাগে ভালেই লাগিছে মোৰ 10 বছৰ আপুনি যেহেতু জেলত আছিলে কেনেকুৱা লাগিছে এতিয়া আপুনি ওলাবলৈ সক্ষম হ'ল আমিতো 10 বছৰ আছিল চেন্ট্ৰেল জেলত এতিয়া আমি এই যে আমাৰ লোকেল কোকৰাঝাৰত আইয়া এতিয়া আমি ওলাল এতিয়া আৰাম পালে আৰু এইখিনি কোৱা এতিয়া ঘৰলৈ যাব ঘৰলৈ যাওঁ পৰিয়ালবৰ্গৰ লগত ঘৰৰ মানুহটো আহিছে আজি মোৰ আহিছো মোৰতো মোৰ তিৰি মাইকী নাই মোৰ ছোৱালীকেইটা আছে এইখিনি আছে আৰু ভাল লাগিল আপুনি ভালেই লাগিল আৰু আজি কেনেকুৱা ৰেহাই হ'ল আজি বহুত খুশি মানে আমাৰ এক্স NDP জাতিৰ কাৰণে বা বিপ্লৱ কাম কৰিছিলে এক্স NDP হাতৰ হাতচাৰ লৈ পেলাই আমাৰ এক্স NDP যেটো NI কেছ যেটো লাগিছিলে NI কেছত কমাব 8 বছৰ 9 10 বছৰ 12 বছৰ এনেকা হৈছিলে এই কেছটো আমাৰ আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে দিল্লীৰ পৰা বা চেন্ট্ৰেলৰ পৰা আকৌ আসামত আনি পেলাই প্ৰত্যেক জিলাত এইটো কাম কৰিছো আজি আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা একেবাৰে চাৰ্জাৰ টিম আমাৰ কনকন কলিতা আৰু ৰূপজে দে আৰু আমাৰ বাইদেউ তেখেতসকলে আমাৰ যেটো এক্স NDP তেখেতৰ যেটো কাম কৰিবৰ কাৰণে এটা টিম আছিলে এই টিমটো লৈ পেলাই বহুত আমি কাম কৰিছো এই দুগৰ ভিতৰে আজি মোটামুটি আমি সাকসেস কৰিব পাৰিলো আজি মোটামুটি 20 জন ৰিলিজ হৈছে এই কাৰণে মই প্ৰথমে আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ মই ধন্যবাদ যাচিছো এক্স NDP নীতি পৰামৰ্শ পৰা আৰু চেন্ট্ৰেলৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ যাচিছো আৰু হোম মিনিষ্টাৰ অমিত শাহ ধন্যবাদ যাচিছো আৰু আমাৰ লোকেল গভৰ্নমেন্ট বিটিআৰ চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছো যিখিনি আমাৰ এক্স NDP ৰিলিজৰ যিমান নাকি টকা পইচা এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে হেৰেঙ্গা বসুমতাৰীয়ে যিমান পাৰে ইমান হেল্প কৰিছো এইখিনি তথাপিও যিখিনি কাম আগবাঢ়িছে এইটো আমাৰ ইউনিটি ফৰাম এক্স NDP 2022ত এইটো কম কৰি পেলাই আমি যিমান পাৰে ইমান দিল্লীত নৰ্থ ব্লকত যাই পেলাই আমি 4-5 মান দিল্লীত আলোচনা কৰিছো আৰু আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ আমি 5-6 বাৰ মান আলোচনা কৰাৰ পিছত আজি সেইখিনি আমি সফল হ'ল এই কাৰণে বহুত বহুত ধন্যবাদ আমাৰ যাতে এক্স NDP পুৰণাই আমাৰ ফেমিলিক সমজাই দিয়াৰ কাৰণে ওলাইছো এই কাৰণে মই ধন্যবাদ যাচিছো আৰু আং দিনैहाय जोबोद খুশি जोबोद मोजां मोनदों আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰী ডিয়াৰ নাম তেখেতৰ মুকলি আপোনালোকে বিচাৰি আহ্বান কৰিব না ৰঞ্জন ডিমাৰী ছাৰটো ৰিলিজটো হ'ব আমি আশাবাদী ৰঞ্জন ডিমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নাই এতিয়া সুপ্ৰিম কোৰ্টতে আছো এতিয়া আমাৰ মোটামুটি অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰসেস কৰি আছো আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা লগত আমি অলৰেডি আলোচনা কৰা হৈছো আৰু যোৱা 2024 ছেপ্টেম্বৰত লাষ্ট আমি চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিছিলো যে চিফ মিনিষ্টাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছে আসামৰ পৰা যিমান নাকি নো অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে সেইটো আমি সাপোৰ্ট কৰিম
এই কথাটো অলৰেডি জনাইছোঁ। সেইকাৰণে আমাৰ যিহেতু সুপ্ৰিম কোৰ্টত যদি ৰঞ্জন দৈমাৰী ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু তেখেতলৈ ৰিপিকাং জৰ্জ বড়ো আৰু ৰাজু চৰকাৰ আৰু খৰ্গেশ্বৰ বসুমতাৰী আৰু অজয় বসুমতাৰী তেখেতৰ আমাৰ আশাবাদী মোটামুটি আসাম চৰকাৰ ভাৰত চৰকাৰে ইমিডিয়েটলি 9.4 ক্লোজ যাতে আমাৰ বিটিআৰ একৰত লিখা আছে এই ক্লোজৰ টাকা হিচাপে আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট ৰঞ্জন দৈমাৰী ৰিলিজ হ'ব আমি আশাবাদী আৰু এজন চুক্তিকাৰী হিচাপে ওলাব লাগে আমি এইটো আশা আৰু আমাৰ BTC চিফ প্ৰমোদ বড়ো বা বিটিআৰ চৰকাৰৰ যদি প্ৰতিনিধি তেখেতসকলৰ ৰঞ্জন দৈমাৰী ওলাবৰ কাৰণে যাতে পটাপট যাতে কাম কৰিব যাতে হেল্প কৰে মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ ৰঞ্জন দৈমাৰী ৰিলিজ হ'লে আমাৰ বড়োৰ মাজত যিমান পাৰি ইমান শান্তি আহিব বুলি আমি আশা কৰিছোঁ। থেংক ইউ।